মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি শিকিবলৈ গৈ আছোঁ ডিটাৰমিনাৰ্ছত থকা লিটিলৰ বিষয়ে শিকিম। আগৰ ভিডিঅ'ত আমি শিকিছিলোঁ ডিটাৰমিনাৰ্ছত থকা ভিউৰ বিষয়ে। তো আজিৰ ভিডিঅ'ৰ পৰা শিকিম লিটিলৰ বিষয়ে। সম্পূৰ্ণকৈ শিকিম লিটিল কি হয়, লিটিল কেনেকৈ ব্যৱহাৰ কৰা হয়, তো ইয়াৰ প্ৰকাৰসমূহ কি কি গোটেইখিনি শিকিম। তো চোৱা, ডিটাৰমিনাৰ্ছ কি শিকিম, লিটিল। তো 1 নম্বৰ কুৱেশ্যন এনেকে মই লিখি লৈছোঁ, লিটিল বুলিলে কি বুজা। ঠিক আছে, প্ৰথমতেতো আমি এইটোৱে জানিব লাগিব লিটিল বুলিলে কি বুজায়। ঠিক আছে, তো চোৱা, লিটিলে পৰিমাণ বুজায়। লিটিলে কি বুজায়? লিটিলে পৰিমাণ বুজায়। যদি পৰিমাণ বুজায় তেতিয়াহে আমি লিটিল ইউজ কৰিম। লিটিল আনকাউণ্টেবল নাউনৰ আগত বহে। তো আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰতহে আমি লিটিল ব্যৱহাৰ কৰিম। আনকাউণ্টেবল মানে যিটো আমি গণিব নোৱাৰি। যিসমূহ নাউন আমি গণিব নোৱাৰি সেইসমূহৰ আগতে লিটিল সদায় ব্যৱহাৰ কৰিম। ঠিক আছে, এটা এক্সাম্পল চোৱা, যেনে দেয়াৰ ইজ লিটিল ৱাটাৰ ইন দ্য গ্লাছ। দেয়াৰ ইজ লিটিল ৱাটাৰ ইন দ্য গ্লাছ মানে গ্লাছত অলপমান পানী আছে। ঠিক আছে, এতিয়া 2 নম্বৰ কুৱেশ্যন চোৱা। 2 নম্বৰ কুৱেশ্যনত আছে লিটিল কেই প্ৰকাৰ আৰু কি কি। লিটিলৰ প্ৰকাৰ কেইটা আৰু কি কি। তো চোৱা, লিটিল 3 প্ৰকাৰৰ। কেই প্ৰকাৰ? 3 প্ৰকাৰৰ। যেনে লিটিল, লিটিলৰ প্ৰকাৰ কেইটা 3টা। তাৰে ভিতৰত 1 নম্বৰত আছে লিটিল, যিটোৱে নেকি প্ৰায় নোহোৱা বা নথকা বুজায়। লিটিলে কি বুজায়? যেতিয়া মানে নায়েই, আৰু আছেও যদি অলপ মানে একদম আছে, নাই বুলি ক'ব পাৰি, তেতিয়া আমি লিটিল ইউজ কৰিম সেই ক্ষেত্ৰত। আৰু এ লিটিল তেতিয়া ইউজ কৰিম যেতিয়া অলপ পৰিমাণে থকা বুজায়। আছে, বেছি নাই, অলপ আছে, আৰু অলপ পৰিমাণে থাকিলে এ লিটিল ব্যৱহাৰ হয়। 3 নম্বৰত আছে দা লিটিল। দা লিটিল কেতিয়া ব্যৱহাৰ কৰিম? যিখিনি আছে তাৰে গোটেইখিনিকে বুজায়। ধৰি লোৱা ইয়াত যিখিনি আছে, ধৰি লোৱা গ্লাছত যিখিনি পানী আছে, যদি গোটেইখিনিকে বুজায় তেতিয়া দা লিটিল ইউজ কৰিম। ঠিক আছে, শেষত চোৱা, লিটিল, এ লিটিল আৰু দা লিটিলৰ ব্যৱহাৰ। ইয়াৰ ব্যৱহাৰ কেনেকে কৰিম সেইটো শিকাই দিছোঁ। চোৱা, 1 নম্বৰত আছিল প্ৰকাৰ আছিলে লিটিল। তো লিটিলৰ ব্যৱহাৰ কেনেকে হ'ব? দেয়াৰ ইজ লিটিল মিল্ক ইন দ্য গ্লাছ। গ্লাছত অলপমান গাখীৰ আছে, বেছি নাই, অলপমান গাখীৰ আছে, মানে নাই বুলি ক'ব পাৰি, একদম তলত পৰি আছে ধৰি লোৱা। তাৰপিছত 2 নম্বৰত আছে এ লিটিল। এ লিটিল কেনেকৈ ব্যৱহাৰ কৰিম? দেয়াৰ ইজ এ লিটিল মিল্ক ইন দ্য গ্লাছ। দেয়াৰ ইজ এ লিটিল মিল্ক ইন দ্য গ্লাছ মানে গ্লাছত অলপ পৰিমাণে গাখীৰ আছে, মানে লিটিল মানে অলপো নাই, অলপ আছে, লাগি আছে। আৰু এ লিটিলে মানে অলপ আছে, মানে খাব পাৰি, অলপ আছে। তাৰপিছত চোৱা, 3 নম্বৰ প্ৰকাৰ আছিলে দা লিটিল। দা লিটিলৰ ইউজ হৈছে মাই ফাদাৰ গেভ মি দা লিটিল মানি হি হেড। মোৰ দেউতাই মোক পইচা দিলে তেওঁৰ হাতত যিমান টকা আছিলে। ধৰি লোৱা মোৰ দেউতাৰ হাতত 100 টকা আছিলে, সেই 100 টকাই মোক দি দিলে। 100 টকাই মোক দি দিলে, মানে অলপো ৰখা নাই, যিখিনি আছে গোটেইখিনি দি দিলে। সেইকাৰণে ইয়াত দা লিটিল ইউজ হৈছে। তো মোক লাগিছে এই ভিডিঅ'টোৰ পৰা তোমালোকে সুন্দৰভাৱে বুজি পালা লিটিল কেনেকৈ ব্যৱহাৰ কৰিব পাৰি। ঠিক আছে, তো এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। ধন্যবাদ।